চৰকাৰী কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। অৱশেষত প্ৰকাশ হৈছে নতুন চৰকাৰী বন্ধৰ চূড়ান্ত তালিকা। এইবাৰ বন্ধৰ চূড়ান্ত তালিকা আহি পৰিছে আৰু ইতিমধ্যে কেবিনেটত এই সম্পৰ্কীয় ঘোষণা হৈছিল যে এবাৰ গেজেটেড হলিডে ৩৬ দিন। এই ৩৬ দিন গেজেটেড হলিডেৰ ভিতৰত মাঘ বিহুৰ বাবে বন্ধ থাকিব ১৫-১৬ জানুৱাৰী, নেতাজীৰ জন্ম দিৱস ২৩ জানুৱাৰী, গণৰাজ্য দিৱস ২৬ জানুৱাৰী, মেডাম মেফি ৩১ জানুৱাৰী, চিলাৰায় দিৱস ২৪ ফেব্ৰুৱাৰী, দৌল যাত্ৰা ২৫ মাৰ্চত, গুড ফ্ৰাইডে ২৯ মাৰ্চ, ঈদ উল ফিতৰ ১১ এপ্ৰিল, বহাগ বিহু ১৩, ১৪, ১৫ এপ্ৰিল, সতী সাধিনী দিৱস ২০ এপ্ৰিল, মে দিৱস ১ মে, দামোদৰ দেৱৰ তিথি ৮ মে, বুদ্ধ পূৰ্ণিমা ২৩ মে, মাধৱদেৱৰ জন্মোৎসৱ ২৪ মে, ঈদ উল জুহা ১৭ জুন আৰু স্বাধীনতা দিৱস ১৫ আগষ্ট, মাধৱদেৱৰ তিৰুভাৱ তিথি ২৩ আগষ্ট, জন্মাষ্টমী ২৬ আগষ্ট, শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি ৪ ছেপ্টেম্বৰ, কৰম পূজা ১৪ ছেপ্টেম্বৰ, গান্ধী জয়ন্তী ২ অক্টোবৰ, দুৰ্গা পূজা ১০, ১১, ১২ অক্টোবৰ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ ১৩ অক্টোবৰ, কাতি বিহু ১৭ অক্টোবৰ, দিৱালী ৩১ অক্টোবৰ আৰু ভাতৃ দ্বিতীয়া ৩ নৱেম্বৰ, ছট পূজা ৭ নৱেম্বৰ, গুৰু নানকৰ জন্ম দিৱস ১৫ নৱেম্বৰ, লাচিত দিৱস ২৪ নৱেম্বৰ, অসম দিৱস ২ ডিচেম্বৰ আৰু বৰদিন ২৫ ডিচেম্বৰ। এই ৩৬ দিন ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে এইবাৰ দিয়া হৈছে। আৰু এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।